পৰ্যটনে আটাইতকৈ বেছি নিযুক্তি দিয়ে। ইমান দিনে আমাৰ মনত কষ্ট আছিল যে অসমখনক অশান্ত জৰ্জৰ বুলি কৈ থৈছিলে, গতিকে পৰ্যটকসকল অসমত আহিব নোখুজিছিল। আজিৰ পৰা আমি আৰু এটা এনে প্ৰতিবন্ধকতা বা সীমাবদ্ধতাৰ পৰা মুক্ত হলো। আত্মনিৰ্ভৰ অসম আমি কেনেকৈ আমাৰ অসমখনক পৰ্যটনৰ কেন্দ্ৰ কৰি নিৰ্মাণ কৰিব পাৰো, আমি নিশ্চিতভাৱে সকলোৱে প্ৰচেষ্টা কৰিব লাগিব। এটা ভাল খবৰ আপোনালোকক জনালো, কিন্তু খবৰ হৈ থাকিব যেতিয়া খবৰক আমি আমাৰ ইতিবাচক দিশলৈ আমি ৰূপান্তৰ নকৰো। আজি ইউৰোপীয়ান ইউনিয়নে সীমাবদ্ধতা প্ৰতিবন্ধকতা প্ৰত্যাহাৰ কৰিলে। তাৰ মানে এইটো নহয় যে অহাকালিৰ পৰা হাজাৰ হাজাৰ টুৰিষ্ট অসমত আহিব। আমি ভাল হোমষ্টে বনাব লাগিব, সুন্দৰ হোটেল বনাব লাগিব। আমাৰ পৰ্যটনস্থলীসমূহ আমি চাফ চিকুণ সুন্দৰ কৰি ৰাখিব লাগিব। অতিথিসকলক অসমলৈ আহিবলৈ আমি আকৰ্ষণ কৰিম। পূৰ্বে অষ্ট্ৰেলিয়া, এতিয়া জাপান আৰু আজি ইউৰোপীয়ান ইউনিয়ন। এতিয়া মাত্ৰ বাকী ৰৈ গ'ল ইউনাইটেড ষ্টেট অফ আমেৰিকা আৰু কানাডা। এই দুইখন ৰাষ্ট্ৰৰ লগত আমি আকৌ যোগাযোগ কৰি থাকিম, যাতে USA, ইউনাইটেড ষ্টেট অফ আমেৰিকা আৰু কানাডায়ো অসমৰ ওপৰত থকা প্ৰতিবন্ধকতা যাতে প্ৰত্যাহাৰ কৰে। আমি সফল হমেই। ইমানখিনিলৈকে সফল হৈছো, নিশ্চয় আৰু আমি সফল হম।